স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু এয়া দেখিছেনে ৰাতিৰ দৃশ্য, মানে ফুলকেইজোপা ইমান ধুনীয়া লাগিছে, ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু এয়া পিছদিনাখন ৰাতিপুৱা আমাৰ মামাহঁতৰ ঘৰৰ ওচৰত মানে বিয়া আছে, সেইটো কাৰণে মা মানে আগদিনাখনেই গৈছে আৰু এয়া এওঁ আৰু আমাৰ সোণজনীয়ে থ'বলৈ গৈছে। আৰু মোৰ চেনেলটো যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, আগবাঢ়ি যোৱাত সহায় কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰিব, লাইকো কৰি দিব দেই। আৰু চাই যাওকচোন বাৰু ভিডিঅ'টো শেষলৈকে। ববাই মানে এইফালে টাউনলৈ আহিছে আৰু মোৰ কাৰণে অমৰা অলপমান মানে লৈ আহিছে, তাকে মই নিবলৈ আহি আছোঁ ৰাস্তালৈ বুলি। আৰু আপোনালোকে অমৰা খাই কোনে কোনে ভাল পায় দেই, মোক জনাবচোন কমেণ্ট এটা কৰি। আৰু এয়া দিলে অমৰা টোপোলাটো। আৰু এয়া মানে মই কাটিব নোৱাৰোঁ বুলি দেখিছেনে, ঘৰতে কাটি মেলি দিছে। আৰু এতিয়া আচাৰ কৰাতহে বল আৰু মোৰ। আপোনালোকে আচাৰ কৰিলে নাই কৰা মোক জনাব দেই। আৰু এয়া দেখিছেনে পিছবেলা টাইমটো মানে ইমান ধুনীয়া লাগিছে পৰিৱেশটো দেখি। সঁচাকৈ এনেকুৱা পৰিৱেশ এটা দেখিলে মানে মনটো খুব ভাল লাগে। আৰু এইবোৰ বাৰু মেটেকা অন্য নহয়। আৰু এইকেইটা আমাৰ পাৰ দেখিছেনে, সিহঁতবোৰ থাকিলে মানে ঘৰখন শুৱনি হৈ থাকে, সেইটো কাৰণে মানে আমি এনেকুৱাবিলাক বস্তু পুহোঁ আৰু মনটোকে ভাল লাগে ঘৰখনত এনেকুৱা বস্তু থাকিলে। হয় নহয় বাৰু আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন দেই। আৰু এইকেইটা দেখিছেনে মেলা নাছিলোঁ, মানে ইমান পেক পেক কৰি থাকে নহয়, ভাবিছোঁ মেলি দিছোঁ বোলো। এইকেইটা মানে নতুনকৈ অনা, সেইটো কাৰণে মেলি দিয়া নাছিলোঁ। আজি যিহেতু বিয়া আছে আৰু মাহঁতো কালিয়ে গ'ল, আপোনালোকে দেখিছে। আৰু আজি আমি তিনিজন ওলাইছোঁ যাবলৈ। আৰু মানে পিছবেলা ৰ'দটো পূৰা দিছে, আগবেলা ইমান ৰ'দ নাছিলে, এতিয়া পূৰা ৰ'দ দিছে। আৰু মোক কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট এটা কৰি। আৰু এয়া মই লগ পাইছোঁ আপোনালোকক সন্ধিয়া লগা। আৰু এয়া শৰাই এখন দিয়া আছিলে মানে আমাৰ ওচৰৰ মানুহ ঘৰৰ। আৰু এয়া আমি ৰাতি গৈছোঁ নামঘৰলৈ বুলি। আৰু এয়া ৰাতি নামঘৰৰ দৃশ্য, ভকত আহিছে আৰু আগফালে বহি আছে, আমি ভিতৰতে বহোঁ। দেখিছেনে, আৰু মনটোকে কিবা এটা ভাল লাগে ন নামঘৰলৈ গ'লে। আৰু প্ৰসাদ খাই কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাবচোন দেই। আৰু এতিয়া মই আপোনালোকক লগ পাইছোঁ পিছদিনাখন ধুমাধুম মানে কাম কৰি। আৰু এই দেখিছেনে কাপোৰ কানিসোপা আগতীয়াকৈ ধুই লৈছোঁ, যিহেতু আমাৰ ঘৰলৈ মিস্ত্ৰী আহিব আজি। আপোনালোকক দেখুৱাম বাৰু কি কাৰণে মিস্ত্ৰী আহিব। আৰু এয়া দেখিছেনে, এয়া ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। এই ফুলজোপা যে খুব ভাল লাগে ন, ইমান ডাঙৰ ডাঙৰ হয়, চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। ফুল থাকিলে ঘৰখন শুৱনি হয়, মনটোও ভাল লাগে। আৰু এয়া দেখিছেনে টাইলছ আনি থোৱা আছে, এয়া মিস্ত্ৰী নহাৰ আগত ববাই মানে তিয়াই ৰাখিছে আৰু পানীত। আৰু আপোনালোকক অকণমান দেখাওঁ। আৰু এয়া টাইলছ মানে কিটচেনৰ কাৰণে আনি থোৱা হৈছে, ইয়াৰ ওপৰত লগাব। আৰু সকলোৰে আশা থাকে ন ঘৰখন ধুনীয়াকৈ শুৱনি কৰা, সেয়া আমিও চেষ্টা কৰি আছোঁ, এদিন নিশ্চয় সফল হ'ম, নহয় জানো। চেষ্টা কৰিলেহে ফল পোৱা যায়। আৰু এয়া মিস্ত্ৰীৰ কাৰণে এওঁ গৈ পেলাই মাছ এটা আনিলেগৈ, যিহেতু সুদা ভাত খুৱাবলৈ ভাল নালাগে মানে। আৰু এয়া ময়ো পটককৈ দোকানৰ পৰা গৈ এয়া দেখিছেনে ঘৰ মোচা এডালে আৰু ঝাৰু এটা আনিলোগৈ। আৰু এয়া ফাইনেলি তেওঁলোকে লগালে। আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কমেণ্ট এটা কৰি। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট এটা কৰি জনাবলৈও নাপাহৰিব, আৰু লাইক কৰি দিব ভিডিঅ'টো। তেন্তে আজিলৈ আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। আৰু এয়া দেখিছেনে আমাৰ পিছফালৰ বাৰীখনো এইখিনিৰ পৰাই দেখি থাকি। তেন্তে নতুন এটা ভিডিঅ' সৈতে পুনৰবাৰ লগ পাম।